15,000 টকীয়া লেপটপ এটা মাত্ৰ 5,000 টকা। এইটো সঁচা নে স্কেম? বন্ধুবান্ধৱসকল, মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম কেনেকৈ ছেকেণ্ড হেণ্ড লেপটপৰ নামত স্কেম চলি আছে অল অভাৰ ইণ্ডিয়া। আৰু আমাৰ গুৱাহাটীতো ছেকেণ্ড হেণ্ড লেপটপ বহু কম দামত দি আছে, মেকবুক দি আছে মাত্ৰ 15,000 10,000 টকাত। এইবোৰ সঁচা নে স্কেম? আজি এই ভিডিঅ'টোত আপোনালোকৰ সম্পূৰ্ণ কথা আলোচনা কৰিম আৰু আপোনালোকক দেখুৱাম। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকেও যদি আপোনালোকৰ ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰামত ইনফ্লুৱেঞ্চাৰ বা ইউটিউবৰ ভিডিঅ' দেখি আপুনি ছেকেণ্ড হেণ্ড লেপটপ কিনিম বুলি ভাবি আছে, তেনেহ'লে এই ভিডিঅ'টো আপুনি এবাৰ চাই লওক, নহ'লে আপোনালোকতো হৈ যাব পাৰে ছেকেণ্ড হেণ্ড লেপটপ স্কেম। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেলটো নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধুসকল, এতিয়া ভিডিঅ'টো আগবাঢ়ো। বৰ্তমান ইণ্ডিয়াত ডেইলি হাজাৰ হাজাৰ ছেকেণ্ড হেণ্ড লেপটপ কিনা বেচা হৈ আছে, আৰু স্কেমাৰে এই সুযোগতে স্কেম কৰি আছে। আপোনাৰ লগতো স্কেম হৈ যাব পাৰে আপুনি নজনাকৈ। যদি আপুনি ভাবি আছে আপুনি ভাল এটা ছেকেণ্ড হেণ্ড লেপটপ অতি কম খৰচতে বা অতি কম পইচাতে দি আছে, লগতে আপোনালোকে দেখিছে 1 TB হাৰ্ড ডিস্ক বা SSD আছে, লগতে আপোনালোকে দেখিছে কোনোবা এজন ব্যক্তিয়ে ছেকেণ্ড হেণ্ড লেপটপ এটা বেচিব হৈছে আৰু তেওঁ আৰ্জেণ্ট মানি লাগে, সেইকাৰণে তেওঁ লেপটপটো তাড়াতাড়ি বেচিব, লেপটপটো দেখাটো ভাল, কিন্তু ইয়াৰ ভিতৰতো লুকাই আছে এটা বহুত ডাঙৰ স্কেম। আজি এই ভিডিঅ'টোত আপোনালোকৰ সকলোবোৰ স্কেম এক্সপ'জ কৰিম, কেনেধৰণে এইবিলাক বস্তু বা এনেকুৱা ধৰণৰ আপোনালোকক লোভ দেখুওৱা আপোনালোকৰ লগত স্কেম হ'ব পাৰে। এতিয়া মই আপোনালোকৰ লগত সকলোবোৰ কথা আলোচনা কৰিম। স্কেম নম্বৰ 1, বন্ধুসকল, ইয়াত কি হয়, ফেক স্পেচিফিকেশ্যন দেখায়। যেনেকৈ আপোনালোকৰ যদি লেপটপ এটা কিনিব যায়, আপোনালোকক দেখিব বহুত দামী লেপটপ এটা আপোনালোকক বহুত কম দামত দি আছে, আৰু আপোনালোকক ক'ব যে ইয়াত i7 প্ৰচেছৰ আছে, লগতে আপোনালোকৰ 18 GB আপোনালোকৰ ৰেম আছে। আচলতে কি হয়, ইয়াত কিছুমান মানে ফেক স্পেচিফিকেশ্যন দেখুৱাব পাৰে, কিছুমান ছফ্টৱেৰ আহে বা কিছুমান হাৰ্ডৱেৰ আহে একদম কম জুৰি, য'ত আপোনালোকে অতি কম মানে দামতে আপোনালোক পাই যায়। যিটো আপোনালোক i7 প্ৰচেছৰ দেখিব, সেই i7 প্ৰচেছৰটো যদি আপোনালোকৰ 18-20 টকা দাম, তেনেহ'লে সেইটো ডুপ্লিকেটত আপোনালোকে 1500-2000 টকামান পাই যায়। আৰু বেছিকেলি কি হয়, এইবিলাক কম্পনেণ্টছ যে দেখুৱাই আপোনালোকে ফেকো নলগায়, আপোনালোকৰ আগৰে i3 প্ৰচেছৰ থাকিব পাৰে সেই লেপটপটোত, নহ'লে আপোনালোকৰ i5 থাকিব পাৰে। সেইটো আপোনালোকে কিছুমান ছফ্টৱেৰ আহে, সেই ছফ্টৱেৰৰ সহায়ত আপোনালোকে ফেক স্পেচিফিকেশ্যন আপোনালোকে ফিক্স কৰি দেখুৱাব পাৰে, আৰু তাত আপোনালোকে দেখিব কিছুমান DDR5 DDR4 ৰেম থাকে। আচলতে সেইবিলাকো আপডেট কৰিব পাৰে। আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে ছেকেণ্ড হেণ্ড লেপটপ কিনিব যাব, লেপটপটো কিনাৰ আগত আপোনালোকে ভালদৰে এবাৰ চেক কৰিব তাত উইণ্ডোজ কিমান চলি আছে। আপোনালোকৰ বহু কিছুমান লেপটপ হয় উইণ্ডোজ 7ত আপোনালোকৰ ডিফল্ট ইনষ্টল থাকে দোকানত, কিন্তু উইণ্ডোজ 10 চলিবলৈ আপোনালোকক অলপমান স্পেচিফিকেশ্যন আপোনালোকক বেছি লাগে, যেনেকৈ মিনিমাম 4 GB ৰেম লাগে। আপোনালোকৰ সেই লেপটপটো উইণ্ডোজ 10 আপোনালোকে ছাপৰ্ট নকৰিব পাৰে। আপোনালোকৰ এনেকুৱা ধৰণৰ স্কেমত আপোনালোক ফচি যাব। আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকৰ যেতিয়া ছেকেণ্ড হেণ্ড লেপটপ কিনিব যাব, আপোনালোকৰ বহু কিছুমান ছফ্টৱেৰ আহে। মই আপোনালোকক এটা ছফ্টৱেৰৰ নাম কৈ দিছোঁ, CPU Z ছফ্টৱেৰ বুলি এটা ছফ্টৱেৰ আহে। আপোনালোকে সেই ছফ্টৱেৰটো ইনষ্টল কৰি এবাৰ চেক কৰি ল'ব, নহ'লে আপোনালোকে সেই লেপটপটো মডেলটো গুগলত বা আপোনালোকৰ বিভিন্ন ৱেবছাইট থাকে, আপোনালোকে তাত গৈ এবাৰ চেক কৰি ল'ব পাৰে যে আচলতে সেই কম্পনেণ্টছবোৰ যে মেনশ্যন আছে, সেই মেনশ্যন কম্পনেণ্টছবোৰ আপোনালোকৰ ভিতৰত আছে নে, স্পেচিফিকেশ্যনবিলাকৰ অলপমান কিছুমান চেঞ্জ আছে। যদি চেঞ্জ আছে, আপোনালোকে সেই লেপটপটো ল'ব নালাগে। এতিয়া আহিলে স্কেম নম্বৰ 2। ইয়াতে কি হয়, আপোনালোকৰ বেছিকেলি ডেমেজ বা বেয়া লেপটপ তেওঁলোকে কি কৰে, ৰিপেয়াৰিং কৰি কেনে ৰিফাৰ্বিছ বুলি বেচে, আৰু আপোনালোকে কিনি সেই লেপটপটো বেটাৰী ইছ্যু পাব, মাত্ৰ 10-15 মিনিট চলে। আপোনালোকৰ লেপটপটো যদি চাৰ্জত নলগায়, তেনেহ'লে লেপটপটো ভালদৰে নচলে। অলপ সময় চলিয়ে আপোনালোকৰ লেপটপটো চাৰ্জ ডিছকানেক্ট হ'লে আপোনালোকৰ লেপটপটো ডাইৰেক্ট পাৱাৰ অফ হৈ যায়। লগতে আপোনালোকৰ কীবৰ্ড ইছ্যু পাব, আপোনালোকৰ মাজে মাজে কীবৰ্ডৰ কিছুমান কি আপোনালোকে কাম নকৰিব, আৰু আপোনালোকৰ লেপটপটো কিছু সময় যদি আপোনালোকে ইউজ কৰি থাকে, অলপমান হেভি ইউজ কৰা যায়, নহ'লে আপোনালোকৰ লেপটপটো গৰম হ'ব পাৰে, অভাৰহিটিং আপোনালোকৰ ইছ্যু পাব পাৰে। লগতে আপোনালোকৰ লেপটপটো ভৱিষ্যতত যদি ডেড হয়, আপোনালোকৰ ৰিপেয়াৰো কৰিব পৰা নাযাব পাৰে। ইয়াতে কি হয়, বেছিকেলি যিবিলাক ৰিফাৰ্বিছ বুলি কৈ বেচে। আচলতে ৰিফাৰ্বিছ লেপটপ কি হয়, মই আপোনালোকক এবাৰ বুজাই দিছোঁ। ধৰি লৈছোঁ কোনো এটা ব্ৰেণ্ড বা কোনো এটা কোম্পানীয়ে এটা লেপটপ বেচিছে এজন ব্যক্তি তাত, আৰু সেই লেপটপটো বা সেই যিকোনো ডিভাইচ এটা সেই ব্যক্তি ইউজ কৰিছে, কিছুমান ইছ্যু আহিছে, সেই লেপটপটো ফিক্স কৰিব পৰা নাই। সেই লেপটপটো কি কৰিব, কোম্পানীয়ে ছাৰ্ভিচ চেণ্টাৰৰ পৰা ঘূৰাই ল'ব আৰু তেওঁক নতুন লেপটপ দিব। লগতে সেই লেপটপটো ৰিপেয়াৰ কৰি আপোনালোকৰ যিটো বেচে সেইটো কয় ৰিফাৰ্বিছ বুলি কয়। সেনেকুৱা ধৰণৰ লেপটপ পাৰিলে আপোনালোকক ল'ব নালাগে, কাৰণ যিবিলাক ৰিফাৰ্বিছ লেপটপ থাকে বেছিভাগৰে বহুত বেয়া মানে অৱস্থা হয়, বহুত বেলেগ বেলেগ ইণ্টাৰনেল এক্সটাৰ্নেল পাৰ্টছবিলাক মানে ডেমেজ হয়, আৰু আপোনালোকৰ ভৱিষ্যতে যদি সেইবিলাক পাৰ্টছ যদি আকৌ যদি ডেমেজ হয়, আপোনালোকে ৰিপেয়াৰিং কৰিব নোৱাৰিব পাৰে, কাৰণ কিছুমান পাৰ্টছ পোৱা নাযায়। সব বন্ধুসকল, আপোনালোকৰ লেপটপ লোৱাৰ আগত ভাবিব আপোনালোকক ছেকেণ্ড হেণ্ড লেপটপ লাগে নে, অপেন বক্স লাগে নে আপোনালোকৰ ৰিফাৰ্বিছ লাগে। পাৰিলে আপোনালোকে ৰিফাৰ্বিছটো স্কিপ কৰিব, ৰিফাৰ্বিছটো আপোনালোকৰ ল'বলৈ চেষ্টা নকৰিবই। নেক্সট আহিলোঁ স্কেম নম্বৰ 3। ইয়াতে কি হয়, বেছিকেলি কিছুমান ব্যক্তি যিবিলাকে ক'ৰপৰা
জব কৰে, কিছুমানে অফিচত বা কোনো এটা কোম্পানী আণ্ডাৰত জব কৰে, তেওঁলোকক কিছুমান এমপ্লয় হিচাপে কিছুমান লেপটপ দিয়ে য'ত তেওঁলোকে অফিচ ৱৰ্ক কৰিব পাৰে। ইয়াতে কি হয় বেচিকেলি কিছুমান মানুহে সেই লেপটপবিলাক চুৰি কৰি আনি বেছি দিয়ে বিল বক্স নথকাকৈ। সেইবিলাক যদি লেপটপ আপোনালোকে কম পইচাত বা কম দামত দেখি আপোনালোকে কিনে, কিন্তু সেই লেপটপটো আপোনালোকৰ ভৱিষ্যতে বহুত ধৰণৰ প্ৰব্লেম পাব পাৰে, পুলিচৰ পৰা প্ৰব্লেম পাব পাৰে আৰু আপোনালোকে নিজকে পাৰ্চনেলি প্ৰব্লেম পাব পাৰে। কেনেকুৱা আপোনালোকক বুজাই দিছোঁ, যিবিলাক লেপটপ আপোনালোকৰ অফিচ ৱৰ্কৰ বাবে ব্যৱহাৰ কৰা হয়, সেই অফিচ ৱৰ্কৰ বাবে ব্যৱহাৰ কৰা লেপটপবোৰ আপোনালোকৰ তাত এটা আপোনালোকৰ এডমিন বুলি এটা চিষ্টেম থাকে। সেই এডমিন চিষ্টেমটো অকল কোম্পানীৰ অ'নাৰজনেহে মানে, বা কোম্পানীৰ যিবিলাক CEO বা আপোনালোকৰ কণ্ট্ৰল থাকে, তাত আপোনালোকৰ দেখিবলৈ পাব তাত এডমিন বুলি থাকিব। সেই এডমিন যিটো অপশ্যন থাকে আপোনালোকৰ কোম্পানী মেইন ওপৰৰ চিনিয়ৰ বিলাকৰ তাত থাকে। আৰু আপোনালোকৰ যদি সেই লেপটপটো আনি যদি বিকি দিয়ে আৰু লগতে আপোনালোকৰ যদি সেই বিকা লেপটপটো বা চুৰি কৰা লেপটপটো আপোনালোকে কিনে, সেই লেপটপটো আপোনালোকৰ যেতিয়া ৰিচেট কৰিব বিচাৰিব, সেই লেপটপটো আপোনালোকৰ লক হৈ যাব। লগতে আপোনালোকৰ অফিচৰ মানুহ যেতিয়াই বিচাৰে তেতিয়া লক কৰি দিব পাৰে, আৰু আপোনালোকৰ ভৱিষ্যতে আপোনালোকে কেতিয়াও সেই লেপটপটো সেই আনলক কৰিব নোৱাৰিব। যদি আপোনালোকৰ দোকানত আনলক কৰিব যায় তেনেহ'লে আপোনালোকৰ প্ৰপাৰ বিল বক্স বিচাৰিব, আপোনালোকৰ ইনভইচ টেক্স আদিবোৰ বিচাৰিব। যদি আপোনালোকে দিবই নোৱাৰে তেনেহ'লে আপোনালোকে সেই লেপটপটো কোনো লক খুলি দিব নোৱাৰে। চ' আপোনালোকে লেপটপ কিনাৰ আগত ভালদৰে আপোনালোকে ডিচিশ্যন ল'ব, আপোনালোকে চাব সেই লেপটপটো ক'ৰ হয়। লগতে আপোনালোকে উইদাউট বিল বক্স লেপটপ আপোনালোকে কেতিয়াও বাই নকৰিব। আৰু এতিয়া আহি পালো স্কেম নম্বৰ 4। ইয়াতে কি হয় বেচিকেলি ডুপ্লিকেট পাৰ্টছ। ইয়াতে কি হয় আপোনালোকৰ কোনো এটা লেপটপ ছেকেণ্ড হেণ্ড বা আপোনালোক অপেন বক্স বা ৰেফাৰেঞ্চ বুলি কৈ বিকিব, সেই লেপটপটো আপোনালোকৰ একদম দেখাত পুৰা দামী ব্ৰেণ্ডত থাকিব। আপোনালোকৰ স্পেচিফিকেশ্যন চাবলৈ গ'লে যিটো লেপটপ আপোনালোকে অনলাইন চেক কৰিব, যিটো লেপটপত আপোনালোকে এটা মডেলত 8GB ৰেম থাকে, সেই লেপটপটো আপোনালোকে এখন শ্বপত কিনিব গৈছে, সেই লেপটপটো আপোনালোকে 16GB ৰেম, লগতে লেপটপৰ যদি 4GB গ্ৰাফিক্স কাৰ্ড আছে, আপোনালোকে দেখিব 8GB গ্ৰাফিক্স কাৰ্ড আপোনালোকৰ সেই লেপটপটো ইনবিল্ড আছে। আৰু যদি দেখি আপোনালোকৰ অনলাইনত সেই লেপটপটো আপোনালোকৰ 500GB SSD আছে, আৰু আপোনালোকৰ শ্বপত যদি দেখিব 1TB SSD আছে, তেনেহ'লে আপোনালোকে সেই স্কেমত ফাঁচিবলৈ গৈ আছে, যিটো স্কেমৰ নাম হৈছে আপোনালোকৰ ডুপ্লিকেট পাৰ্টছ স্কেম। ইয়াতে কি হ'লে বেচিকেলি লেপটপটো আপোনালোকৰ বাহিৰৰ পৰা বহুত দামী ব্ৰেণ্ডৰ আপোনালোকৰ কেছ থাকে, আৰু ভিতৰত আপোনালোকৰ ডুপ্লিকেট কিছুমান বেলেগ লেপটপৰ কম্পনেণ্টছ থাকে, য'ত আপোনালোকৰ কম্বাইন কৰি সেই লেপটপটো বিল্ড কৰা হয়, আৰু আপোনালোকৰ এটা নিৰ্দিষ্ট ব্ৰেণ্ড বুলি আপোনালোকৰ সেই লেপটপটো চেল কৰি দিয়া হয়। সেনেকুৱা ধৰণৰ লেপটপ যদি ভৱিষ্যতে আপোনালোকৰ বেয়া হয় তেনেহ'লে সেই লেপটপবোৰ ৰিপেয়াৰ নহয়, আপোনালোকৰ ছাৰ্ভিচ চেণ্টাৰৰ ৱাৰেণ্টি দিলেও তেওঁলোকে আপোনালোকৰ ছাৰ্ভিচ চেণ্টাৰো আপোনালোকে সেই লেপটপটো ৰিপেয়াৰ কৰিব নোৱাৰিব, আৰু লগতে আপোনালোকৰ ভৱিষ্যতে আপগ্ৰেড কৰিব নোৱাৰিব। আৰু আপোনালোকে সেই লেপটপটো বহুত প্ৰব্লেম পাব। যেনেকৈ আপোনালোকৰ প্ৰথমতে দেখুৱাব সেই লেপটপটো যদি অৰিজিনেল ব্ৰেণ্ড বা অৰিজিনেল যদি সেই লেপটপ মডেলটোত যদি 8GB ৰেম আছে, আৰু আপোনালোকৰ দোকানত কিনিব গৈ দেখিছে সেই লেপটপ আপোনাৰ 16GB ৰেম আছে, তেনেহ'লে সেইটো পচিবলে নহয়। হয়তো আপোনালোকৰ ডুপ্লিকেট পাৰ্টছ থাকিব লাগিব, নহ'লে আপোনালোকৰ ফেক আপগ্ৰেড ছফ্টৱেৰৰ লগত তেওঁলোকে সেই মানে ফেক ইনফৰমেশ্যন বা ফেক স্পেচিফিকেশ্যন দেখুৱাব লাগিব। আচলতে বেচিকেলি কি হয়, ফেক ইয়াতে ডুপ্লিকেট পাৰ্টছহে থাকে। এনেকুৱা ধৰণৰ লেপটপ আপোনালোকে এভইড কৰক, স্কিপ কৰক। এনেকুৱা ধৰণৰ লেপটপ আপোনালোকে ল'ব নাযাব। আৰু যদি আপোনালোকৰ ভৱিষ্যতে বা আপোনালোকৰ ছেকেণ্ড হেণ্ড লেপটপ এটা কিনিব গৈ আছে, সেই লেপটপটো এবাৰ আপুনি গুগলত মাৰি চাব, বা আপোনালোকৰ ফ্লিপকাৰ্ট বা এমাজনত যাব, সেই মডেলটো মাৰি চাব। সেই মডেলটোত আপোনালোকৰ অনলাইনত কিমান GB স্পেচিফিকেশ্যন, কিমান GB ৰেম, কিমান GB আপোনালোকৰ SSD আপোনালোকৰ মেনশ্যন আছে, SSD আছে নে HSD আছে, আপোনালোকে ভালদৰে চাব। আপোনালোকৰ অনলাইনত দেখুওৱা ধৰণৰ যদি অলপমানো এই লেপটপটোত নিমিলে ফিজিকেলি, তেনেহ'লে সেই লেপটপটো আপোনালোকে নল'ব। এই লেপটপটো লোৱাৰ পিছত আপোনালোকৰ কিছু এমাহ 2 মাহ চলোৱাৰ পিছত আপোনালোকৰ কিছুমান ইণ্টাৰনেল প্ৰব্লেম আহিব পাৰে, SSD ষ্টক হৈ যোৱা, ৰেম অভাৰ হিটিং, এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম হ'ব পাৰে, আৰু সেই লেপটপবিলাক আপোনালোকৰ ভৱিষ্যতে ৰিপেয়াৰ নহ'ব পাৰে। এতিয়া আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ কথা ক'ম, এইটো কথা যদি আপোনালোকে ভালদৰে মানি চলে তেনেহ'লে আপোনালোকৰ লগত স্কেম হোৱাৰ পৰা আপোনালোকক বাচি যাব। যদি আপোনালোকে ছেকেণ্ড হেণ্ড লেপটপ কিনিব যায় তেনেহ'লে আপোনালোকে পাৰিলে OLX বা ফেচবুক মাৰ্কেট প্লেচৰ পৰা যদি আপোনালোকে লেপটপ কিনিব যায়, তেনেহ'লে আপোনালোকে লেপটপটো লোৱাৰ আগত, আপোনালোকে কিনাৰ আগত আপোনালোকৰ চেলাৰ থাকিব, চেলাৰৰ আগত ভালদৰে সম্পূৰ্ণ হেভি টেষ্ট কৰক। টেষ্ট কৰোঁতে যদি আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাহে তেনেহ'লেহে আপোনালোকে সেই লেপটপটো ল'ব পাৰিব। আৰু মই বেচিকেলি আপোনালোকক ৰেকমেণ্ড কৰিম যে আপোনালোকে ফেচবুক বা OLX এনেকুৱা ধৰণৰ মাৰ্কেট প্লেচৰ পৰা আপোনালোকে লেপটপ নলয়। যদি আপোনালোকৰ ট্ৰাষ্টেড চেলাৰ বা ট্ৰাষ্টেড শ্বপৰ পৰা আপোনালোকে লেপটপ কিনক, আৰু সেই লেপটপটোৰ প্ৰপাৰ বিল বক্স আছে নে প্ৰথমতে চেক কৰিব। লগতে আপোনালোকৰ যিজন শ্বপ বা যিজন চেলাৰৰ পৰা সেই লেপটপটো কিনিব, সেই লেপটপটো ভালদৰে এবাৰ চেক কৰিব। কিছুমান বহুত হেভি ছফ্টৱেৰ আহে, সেইবিলাক ছফ্টৱেৰ ৰান কৰি চাব। যদি সেইবিলাক ছফ্টৱেৰ যদি আপোনালোকে ক্ৰেছ নকৰাকৈ ভালদৰে ৰান হৈ যায় তেনেহ'লে সেই লেপটপটো আপোনালোকে ল'ব পাৰিব। লগতে আপোনালোকৰ লেপটপ লোৱাৰ আগত আপোনালোকে দেখিব ইউটিউবত বা ফেচবুকত বা আপোনালোকে ইনষ্টাগ্ৰামত কিছুমান ভিডিঅ' দেখিব যে এইটো বহুত দামী লেপটপ আপোনালোকক মাত্ৰ কম দামত দি আছোঁ, আধাতকৈ আধা দামত দি আছোঁ, আপোনালোকে জাষ্ট এডভান্স পে'মেণ্ট কৰক
আপোনালোকে সেনেকুৱা ধৰণৰ স্কেমত নাফচিব ইয়াতে কি হয় বেসিক্যালি ল্যাপটপটো দেখাত বহুত দামী থাকে বহুত হেভি ল্যাপটপ থাকে কিন্তু ভিতৰৰ কিছুমান কম্পোনেন্ট চেঞ্জ থাকে আৰু আপোনালোকে পেমেন্ট কৰাৰ পিছত সেই ল্যাপটপটো আপোনাৰ নামত বুকিং হৈ যাব লগতে আপোনালোকৰ লাষ্টত কি কৰিব আপোনালোকৰ যদি পইচা ঘূৰাই খুদিব বা বেলেগ ল্যাপটপ কিনিব খুদিব আপোনালোকক সেই ল্যাপটপটোৱে দিব আপোনালোকক ক'ব যে আপুনি এইটোৰ কাৰণে এডভান্স পেমেন্ট কৰিছে আপোনালোকে এইটোৱে পাব আপোনাক মই বেলেগ ল্যাপটপ দিব নোৱাৰো এনেকুৱা ধৰণৰ বহু স্কেম হৈ আছে সো বন্ধুসকল মই এটাই কথা কম আপোনালোকে ভালদৰে ল্যাপটপ এটা কিনাৰ আগত ভালদৰে কথাবিলাক ভাবিব ভালদৰে চেক কৰিব আৰু আপোনালোকে পাৰিলে ট্ৰাষ্টেড শপ বা ট্ৰাষ্টেড সেলাৰৰ পৰাহে ল'ব আপোনালোকে নজনা মানুহ যেনেকৈ ফ্লিপকাৰ্ট মাৰ্কেটপ্লেস ফেসবুকৰ পৰা আপোনালোকে কিছুমান এড দেখি আপোনালোকে কিনিব নাযাব আৰু বৰ্তমান সময়ত বহুত স্কেম হৈছে আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেসবুকত কিছুমান পুলিচ অফিচাৰ বা কিছুমান আৰ্মি চিফ অফিচাৰে কেমেৰা ল্যাপটপ আদিবোৰ এডভাৰটাইজমেন্ট কৰি আপোনালোকে বহুত কম দামত দিম বুলি কয় এনেকুৱা ধৰণৰ স্কেমৰ বিষয়ে মই সম্পূৰ্ণ এটা ডিটেইলছত ভিডিও বনাম জাস্ট আপোনালোকে কমেন্ট কৰিব বনাব লাগিব না নালাগে আৰু এটা ইন্টাৰেষ্টিং ষ্টৰী কো আছে এজন ব্যক্তিয়ে 15000 টকা ল্যাপটপ এটা কিনিলে আৰু সেই ল্যাপটপটো ৰিপেয়াৰিং কষ্টে আহিছে আপোনাৰ 20000 টকা সো মানে এইটো টোটাল লষ্ট এইটো কেনেকৈ হ'ল তেও মানে যেটো ল্যাপটপ কিনিছে বহুত দামী ব্ৰ্যান্ডৰ কিনিছে আৰু যিবিলাক ভিতৰত কম্পোনেন্টস একদম আপোনালোকৰ ডুপ্লিকেট কম্পোনেন্টস সো সেইবিলাক যিবিলাক ল্যাপটপ থাকে ৰিপেয়াৰ কষ্ট বহুত হাই হয় বেসিক্যালি এই ল্যাপটপ বিলাক মানে ৰিপেয়াৰ কৰিবলৈ এভয়েড কৰে সাৰ্ভিস চেণ্টাৰ তথাপিও যিবিলাক সাৰ্ভিস চেণ্টাৰে সেই ল্যাপটপটো তেনেকুৱা ধৰণৰ ল্যাপটপ ৰিপেয়াৰ কৰিম বুলি কয় সেইবিলাক ল্যাপটপৰ কিন্তু বহুত আপোনালোকৰ ৰিপেয়াৰ কষ্ট বাঢ়ি যায় সো বন্ধুসকল এই ভিডিওটো যদি আপোনাৰ অলপমান হেল্পফুল লাগিছে তেনে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ভাল চাটা কমেন্ট কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ মাজত এই ভিডিওটো শেয়াৰ কৰি দিব যাতে তেওঁলোকে যদি সেকেন্ড হ্যান্ড ল্যাপটপ এটা কিনিবলৈ গৈ আছে তেনেহলে এই ভিডিওটোৰ পৰা তেওঁলোকে স্ক্যাম হোৱাৰ পৰা বাচি যাব এই ভিডিওটো চালে সো বন্ধুসকল আপোনালোকক আকবাৰ লগ পাম অন্য এটা ভিডিও মাজলে